আচ্ছা, চ' আমি এতিয়া ইকনমিক গ্ৰ'থ প্ৰথম শ্লাইডত চাইছিলোঁ। ইকনমিক গ্ৰ'থ কি হয়, যে যোৱা বছৰৰ তুলনাত ভাৰতবৰ্ষত প্ৰডাকশ্যন কিমান বেছি বাঢ়িছে, সেইটো হ'ল তোমাৰ ইকনমিক গ্ৰ'থ। চ' ইকনমিক গ্ৰ'থৰ এটা চাইকেল থাকে। ইকনমিক গ্ৰ'থখন তোমাৰ চিধাকৈ ওপৰত সদায় ওলাই যাব নোৱাৰে। যেনেকৈ তোমাৰ জীৱনত সুখ দুখ থাকে, তেনেকৈ ইকনমিক গ্ৰ'থতো তোমাৰ সুখ দুখ থাকে, যাক আমি পিক আৰু ট্ৰাফ বুলি কওঁ। ঠিক আছে, চ' মই এটা এক্সাম্পল দি তোমাক এইটো বুজাই দিওঁ যে কি ক'ব বিচাৰি আছে। এই ইমান যে ইংৰাজী লিখা আছে, তাতে কি ক'ব বিচাৰি আছে। চ' মই এটা ৰিয়েল লাইফ এক্সাম্পল দি আছোঁ। আমাৰ সময়ত তোমাৰ কনচেপ্ট এডুকেশ্যনছ এটা কোচিং চেণ্টাৰ আছিলে। তেওঁ তেতিয়া জাষ্ট আৰম্ভ কৰি আছিলে। চ' মালিগাঁৱত এটা চেণ্টাৰ আছিলে আৰু গুৱাহাটীৰ ওচৰে পাঁজৰে ক'ৰবাত আছিলে। চ' কনচেপ্ট এডুকেশ্যনছ তোমাৰ তেতিয়া আৰম্ভ হ'ল, ভাল ৰিজাল্ট কৰিবলৈ ধৰিলে, ভাল টিচাৰ্ছ আছিলে, ভাল ষ্টুডেণ্টছ গৈ আছিলে তেতিয়া। চ' ভাল ৰিজাল্ট কৰিবলৈ ধৰিলে। চ' ভাল ৰিজাল্ট কৰাৰ কাৰণে তোমাৰ আৰু বহুত ষ্টুডেণ্ট আহিব ধৰিলে। সিহঁতৰ তাত ইনকাম বেছি হ'ল, পইচা বাঢ়িলে। চ' কি কৰিব, গাড়ী দুখনমান লৈছিলে তেওঁ। তাৰ বাহিৰে তোমাৰ বেলেগ বেলেগ আৰু কোচিং চেণ্টাৰ খুলিলে। তোমাৰ বেলেগ বেলেগ ঠাইত কোচিং চেণ্টাৰ খুলিলে। আই থিংক মষ্ট প্ৰবেবলি লাষ্ট মই যিমান জানো, তেওঁলোকে আপাৰ আছাম বা লোৱাৰ আছামতো বহুত ঠাইত তেওঁলোকে কোচিং চেণ্টাৰ খুলিছে। চ' তাৰপিছত তেওঁলোকৰ নেচাৰেল এটা সময় আহিলে যে ষ্টুডেণ্ট ইমান ভাল নহা হ'ল বা টিচাৰ্ছ কিছুমান এৰি থৈ গুচি গ'ল। চ' ষ্টুডেণ্টে ভাল ৰিজাল্ট কৰা নহ'ল। চ' লাহে লাহে তেওঁলোকে তল পৰিব ধৰিলে। তাৰপিছত হয়তো তোমাক কৰোণা অহাৰ পিছৰ পৰাতো বহুত কোচিং চেণ্টাৰে তোমাৰ এফেক্টেড হৈছিলে। তো বহুত অনলাইন কোচিং চেণ্টাৰ বা ইউটিউবে তোমাৰ বহুত টিচাৰ্ছ ওলাই দিলে সেইখিনি সময়ত। চ' আজিকালি হয়তো বহুতেই অনলাইন কোচিং কৰিও ভাল পায়, বিকজ নিজৰ সুবিধামতে পঢ়িব পাৰা। চ' আমি এক্সাম্পললৈ আহোঁ, বেক টু আৱাৰ এক্সাম্পল। চ' ষ্টুডেণ্টছ কম হ'বলৈ ধৰিলে, তেওঁলোকে আকৌ তললৈ যাব ধৰিলে, বহুত একদম তল গৈ পালে। ফাইনেলি মেনেজমেণ্টে তোমাৰ ভাবিলে যে নাই কি বেলেগ কৰিব পাৰি। চ' তেওঁ গম পালে যে হয়তো ভাল টিচাৰ্ছ বা ভাল মেনেজমেণ্ট আনিব লাগিব। চ' ভাল মেনেজমেণ্ট টীম এটা আনিলে, ভাল আকৌ টিচাৰ্ছ আনিলে, আকৌ তোমাৰ কোচিং চেণ্টাৰটো ৰিভাইভ কৰি গ'ল। ঠিক আছে, চ' সেই আপ এণ্ড ডাউন যিটো আছে, এইটো হ'ল তোমাৰ একচুৱেলি ইকনমিক চাইকেল। ইকনমিক চাইকেল তেনেকৈ চলে। আজি তুমি US-ক যদি চোৱা, এনেকুৱা হোৱা নাই যে তেওঁলোকে যিদিনাৰ পৰা আৰম্ভ হৈছে আৰু একদম ওপৰলৈ গৈ আছে। কোনোবা বছৰ সিহঁতৰ ওপৰ, কোনোবা বছৰ তলত, কোনোবা বছৰ ওপৰ, কোনোবা বছৰ তলত, তেনেকৈ গৈ গৈ আজি হয়তো 20 ট্ৰিলিয়ন বা যিমান ট্ৰিলিয়ন হয় US-ৰ ইকনমি, সিমানলৈ গৈ পাইছে। চ' ইয়াতে সেইটোৱে লিখা আছে যে তোমাৰ এই মালিগাঁৱত প্ৰথমে এটা আৰম্ভ কৰিলে, তাৰপিছত লাহে লাহে এক্সপাণ্ড হ'ল। এই পিৰিয়ডটোক এক্সপেনশ্যন বুলি কয়। এক্সপাণ্ড কিমানলৈকে হ'ল, একদম ওপৰলৈ গৈ পালে। ওপৰৰ পইণ্টটো পিক। ৰিজাল্ট বেয়া হ'বলৈ ধৰিলে, লাহে লাহে তল আহি ট্ৰাফ পালে। এই তল অহা পিৰিয়ডটোক ৰিচেশ্যন বুলি কয়। ট্ৰাফ পাই তেওঁলোকে কি কৰিলে যে নাই, আমি বেয়া হ'ব নোৱাৰোঁ, আমি কিবা এটা ভাল কৰিবই লাগিব। চ' তেওঁলোকে মেনেজমেণ্ট চেঞ্জ কৰিলে, নতুন টিচাৰ্ছ, ভাল টিচাৰ্ছ আনিলে, কৰি সিহঁতে আকৌ এক্সপেনশ্যন পিৰিয়ডলৈ গৈ আকৌ পিক পালে হয়। তাৰপিছত আকৌ তললৈ আহিব, আকৌ ওপৰলৈ যাব। যেনেকৈ আমাৰ জীৱনটো সদায় সুখ নাই, সুখৰ পিছত দুখ, দুখৰ পিছত সুখ চলি থাকে, যেতিয়ালৈকে উশাহ বন্ধ হৈ নাযায়। তো বাট এনিৱে ডেট ইজ ইয়ৰ ইকনমিক গ্ৰ'থ চাইকেল। ঠিক আছে, ইয়াতে এইখিনি লিখা আছে। আচ্ছা, আমি অলপ আগত যিটো যে চালোঁ, ইকনমি ওপৰৰ পৰা তল, তলৰ পৰা ওপৰ, ওপৰৰ পৰা তল অহা যোৱা কৰি আছে। বাট আমি কেনেকৈ গম পাওঁ? জীৱনততো গম পালোঁ, যেতিয়া দুখ লাগে কান্দো, চ' গম পাওঁ যে জীৱনত দুখ আহিছে। ইকনমিত তুমি কেনেকৈ গম পাবা যে তোমাৰ বেয়া দিন চলি আছে নে ভাল দিন চলি আছে, তুমি আগবাঢ়ি আছা নে পিছ পৰি আছা? চ' সেইটো চাবৰ কাৰণে আমি চাওঁ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। ঠিক আছে, এখন দেশ আগবাঢ়ি আছে নে পিছ পৰি আছে, সেইটো চাবৰ কাৰণে আমি চাওঁ সেইখন দেশৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। এতিয়া গ্ৰছ ডমেষ্টিক প্ৰডাক্ট কি হয়? গ্ৰছ ডমেষ্টিক প্ৰডাক্ট যদি সহজে বুজিব বিচাৰা, মই এনেকৈ বুজাম যে এখন দেশত তোমাৰ সকলো ফিনিছড ডমেষ্টিক গুডছ যিখিনি বনোৱা হৈছে, ভাবা গাড়ী হওক, পেঞ্চিল হওক, তোমাৰ কি কয় শ্বাৰ্পনাৰ এডালে হওক, লেপটপ হওক, তোমাৰ ঠেলাখনে হওক, বা তোমাৰ কি কয় বিস্কুটৰ পেকেট এটাই হওক, সেই গোটেই যিমান বস্তু তোমাৰ উৎপাদন হৈছে, ফিনিছড শেষ হোৱা যিটো ফাইনেল প্ৰডাক্টটো যিমান উৎপাদন হৈছে, গোটেইখিনি বস্তু যদি ভাৰতৰ যিটো মাটিত যিমান উৎপাদন হৈছে, সকলো যদি আমি যোগ কৰি দিওঁ, তেতিয়াহ'লে আমি তাক গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি ক'ম। চ' সেইটো যোগ কৰিলে আমি বুজিব পাৰোঁ যে ভাৰত দেশত উৎপাদন কিমান হৈছে আৰু আমাৰ
ইকনমি যিটো আছে কিমান ডাঙৰ চ' বৰ্তমান আমাৰ GDP তোমাৰ ডলাৰ টাৰ্মছত ইণ্ডিয়ান ৰুপি নহয় ডলাৰ টাৰ্মছত যদি চাওঁ $4 trillion ইকনমি হয় US ডলাৰ টাৰ্মছত যদি চাওঁ তেতিয়াহ'লে $4 trillion ইমান 4 trillion নাজানো কেইটামান জিৰ' হয় ময়ো নাজানো চ' বহুত ডাঙৰ জিৰ' বহুত কেইটা জিৰ' আহিব চ' $4 trillion ইকনমি বহুত ডাঙৰ ইকনমি হয় ঠিক আছে চ' গ্ৰছ ডমেষ্টিক প্ৰডাক্ট হ'ল সকলো শেষ ফিনিছড গুড আইটেমছ য'ত ইণ্ডিয়াৰ মাটিত প্ৰডাকশ্যন হৈছে গুডছ এণ্ড ছাৰ্ভিচেছ ইণ্ডিয়াৰ মাটিত য'ত হৈছে তাক যদি আমি যোগ কৰি দিওঁ তাক তোমাক গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি কয় আৰু উৎপাদন বা তোমাৰ প্ৰডিউচ কৰা মানুহজন তোমাৰ ইণ্ডিয়ানো হ'ব পাৰে ফৰেনাৰো হ'ব পাৰে বাছ ফৰেনাৰো হ'ব পাৰে তেওঁ ইণ্ডিয়াৰ মাটিত কৰিব লাগিছিল সেইটো কামটো যদি ইণ্ডিয়াৰ মাটিত কৰিছে আমিতো গণিম ভাই আমাৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্টত তুমি ক'ৰ পৰা শিকি আছে কি আছে মতলব নাই আমাৰ এইটো প্ৰডাক্ট চ' গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ঠিক আছে ছেকেণ্ড আমি এটা হিচাপ কৰোঁ ডেট ইজ গ্ৰছ নেশ্যনেল প্ৰডাক্ট আচ্ছা ইয়াতে আমাৰ অলপ কি ক'ম পেট্ৰিয়টিজম অলপ আহি যায় চ' আমি চাম অল দ্য ফিনিছড গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচড বাই কাণ্ট্ৰিজ চিটিজেনছ কোনো মতলব নাই তেওঁ ভাৰতত কৰি আছে US কৰি আছে পাকিস্তানত কৰি আছে আফগানিস্তান কৰি আছে য'তেই নকৰক তেওঁ যদি ভাৰতীয় হয় তেওঁ যদি কিবা বস্তু ফিনিছড গুডছ বনাই আছে এণ্ড ছাৰ্ভিচেছ দি আছে সেইটো আমাৰ গ্ৰছ নেশ্যনেল প্ৰডাক্ট ভাৰতৰ চ' ভাৰতীয় কৰা কাম হ'ব লাগিব চ' লেটছ চে যে US এজন মানুহ ভাৰতত আহি কিবা এটা প্ৰডাকশ্যন কৰি আছে কিবা গুডছ বা ছাৰ্ভিচেছ প্ৰডিউচ কৰি আছে সেইটো আমি গ্ৰছ নেশ্যনেল প্ৰডাক্টত কাউণ্ট নকৰোঁ ঠিক আছে চ' ইকনমি কেনেকৈ আমি হিচাপ কৰোঁ যে ইকনমিটো আমাৰ কিমান ডাঙৰ হয় আমি সকলো ফিনিছ প্ৰডাক্টছত প্লাছ কৰি ভাৰতৰ মাটিত যিকেইটা হৈছে তাক যদি আমি প্লাছ কৰোঁ তেতিয়া তাক আমি ক'ম গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ফৰেনাৰ হওক ইণ্ডিয়ান হওক যোনে বনাইছে কিন্তু আমি যদি বিচাৰোঁ যে গ্ৰছ নেশ্যনেল প্ৰডাক্ট যে এটা নেশ্যনে তেওঁৰ চিটিজেনছবিলাকে কি বনাইছে তো তেতিয়া আমি কি কৰিম অল দ্য ফিনিছ গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ বাই কাণ্ট্ৰিজ চিটিজেনছ ইণ্ডিয়াত বা বাহিৰত গোটেইকেইটা প্লাছ কৰিলে আমাৰ গ্ৰছ নেশ্যনেল প্ৰডাক্ট আহে জেনেৰেলি তোমাৰ GDP ইউজ কৰা হয় ইকনমি চাবৰ কাৰণে যে ইকনমি ডাঙৰ কিমান বা ইকনমি যোৱা বছৰৰ তুলনাত এই বছৰত বাঢ়িছে নে কমিছে GDPটোহে কেলকুলেট কৰা হয় বাট আমি গ্ৰছ নেশ্যনেল প্ৰডাক্টটো জানিব লাগিব কিয় তোমাৰ ভাৰতীয় বহুত মানুহ হয়তো মিডল ইষ্টত কাম কৰি আছে তাতেও তেওঁলোকে বহুত ছাৰ্ভিচেছ দি আছে চ' সেইটো আমি প্লাছ কৰি কেইটা চাব পাৰোঁ যে অ'ভাৰঅল আমাৰ ভাৰতীয় মানুহ হাতত কিমান পইচা আছে ঠিক আছে সেইটো এটা চাই চ' GDP and GNP are calculated differently but each represents the total market value of all the goods and services produced over a certain period যিটো মই ক'লোঁ এবছৰত তোমাৰ সকলো ফিনিছ প্ৰডাক্টছ এটা নেশ্যনৰ বাউণ্ডেৰীছৰ ভিতৰত যেতিয়া হয় গণো আমি তেতিয়া তাক গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি কওঁ আৰু যদি বাউণ্ডেৰীৰ বাহিৰে চাওঁ সেই দেশৰ নেশ্যনেল য'ত আছে সিহঁতৰ যিটো গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ কৰিছে সেইটো যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে গ্ৰছ নেশ্যনেল প্ৰডাক্ট পাম চ' এই দুটা ডেফিনেশ্যন ভেৰি ইম্পৰ্টেণ্ট বুজিবলৈ চেষ্টা কৰিবা দেই ভিডিঅ' হয় চ' আগপিছ কৰি আৰু এবাৰ বুজিবলৈ চেষ্টা কৰিবা যদি তুমি বুজি পোৱা নাই যে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট কি হয় আৰু গ্ৰছ নেশ্যনেল প্ৰডাক্ট কি হয় ঠিক আছে চ' আমি আগবাঢ়োঁ আচ্ছা চ' এতিয়া গ্ৰছ ডমেষ্টিক প্ৰডাক্ট হ'ল ভাৰত দেশৰ ভিতৰত তোমাৰ ফৰেনাৰ্ছ বা ইণ্ডিয়ানছে মিলি ভাৰত দেশত কিমান প্ৰডাকশ্যন কৰিছে এটা ফালে আমাৰ GDP হ'ল ছেকেণ্ড আমাৰ ভাৰতীয়ই কিমান ইনকাম কৰিছে বা কিমান গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ কৰিছে ভাৰত বাহিৰে য'তেই নহওক যদি ভাৰতীয় হয় তেওঁ কৰিছে তাক GNP বুলি কওঁ চ' GDP আৰু GNP তুমি যদি চোৱা এটা ৰিলেশ্যন আছে তোমাৰ নেশ্যনেল প্ৰডাক্ট গ্ৰছ নেশ্যনেল প্ৰডাক্ট ইজ GDP প্লাছ নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড GDPৰ পৰা আমি ফৰেনাৰ্ছে যিটো ভাৰতত ইনকাম কৰি আছে সেইটো যদি মাইনাছ কৰি দিওঁ আৰু ভাৰতীয়সকলে যে বাহিৰত ইনকাম কৰি আছে সেইটো যদি প্লাছ কৰি দিওঁ অট'মেটিকলি তোমাৰ গ্ৰছ নেশ্যনেল প্ৰডাক্ট আহি গ'ল ঠিক আছে GDPত তোমাৰ এক্সট্ৰা কি আছিলে তুমি ভাবি চোৱা যদি GDPত তোমাৰ কি আছিলে ভাৰতীয় প্লাছ ফৰেনাৰৰ ইনকাম চ' আমি নেশ্যনেল প্ৰডাক্টৰ ফৰেনাৰৰ ইনকাম ল'ব নোৱাৰোঁ চ' ফৰেনাৰৰ ইনকামটো মাইনাছ কৰিলোঁ আৰু ভাৰতীয় ইনকামটো যোগ কৰিব লাগিব চ' ভাৰতীয় ভাৰতৰ বাহিৰে য'ত কাম কৰি আছে তেওঁলোকৰতো যোগ কৰি দিলোঁ GDPৰ লগত যদি আমি এইটো যোগ কৰোঁ তেতিয়াহ'লে আমি গ্ৰছ নেশ্যনেল প্ৰডাক্ট পাম ঠিক আছে মই এটা সহজে লিখি দিছোঁ ইয়াতে GDP ইজ GNP মাইনাছ ফৰেন নেশ্যনেল
যোন ইণ্ডিয়াত কাম কৰি আছে প্লাছ ইণ্ডিয়ান নেশ্যনেল যোন ফৰেনত কাম কৰি আছে এইটো যদি আমি কৰি দিওঁ তেতিয়া আমি GNP পাই যাম চ' এই ফৰ্মুলাটো মনত ৰাখিবা তোমাক কেতিয়াবা চেণ্টেন্সত ঘূৰাই সোধে ঠিক আছে চ' বুজি পাবা যদি তুমি বুজি লৈছা তেতিয়াহ'লে তোমাৰ কনফিউজন নহয় ঠিক আছে GDPত তোমাৰ ভাৰতীয় আৰু ফৰেনাৰ্ছ দুইজনে আছে চ' ফৰেনাৰ্ছটো মাইনাছ কৰি ভাৰতীয় ইণ্ডিয়া বাহিৰত ক'ত ইনকাম কৰি আছে সেইটো আমি প্লাছ কৰি দিলে GNP ওলাই আহিব আচ্ছা তো এতিয়া ভাৰতত GDP আৰু GNP কোনে হিচাপ কৰে অফিচটো হ'ল নেশ্যনেল ষ্টেটিষ্টিকেল অফিচ NSO কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আছে মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন MOSPI কেতিয়াবা সোধে এইটো যে কোনটো অফিচে কি কয় কেলকুলেট কৰে MOSPI আহিব পাৰে বা NSO আহিব পাৰে ঠিক আছে আচ্ছা আৰু এটা কথা এতিয়া ডেপ্ৰিচিয়েশ্যন কি হয় ডেপ্ৰিচিয়েশ্যনটো মই বুজাওঁ চ' ইকনমিক্স পঢ়া এইটো এটা ভাল বস্তু যে তুমি ৰিয়েল লাইফ এক্সাম্পলত তুমি বুজি পাবা ইটছ লাইক চায়েন্স লজিকেল হয় আৰু ৰিয়েল লাইফত তুমি দেখা পাই থাকা ঠিক আছে চ' ডেপ্ৰিচিয়েশ্যনটো আমি বুজিবলৈ চেষ্টা কৰোঁ কি হয় ডেপ্ৰিচিয়েশ্যন আজি তুমি ভাবা 10 লাখ টকাৰ গাড়ীখন কিনিলা ঠিক আছে গাড়ীখন চলালা বৰ খাই গ'লা যে এই গাড়ীখন ইমান এটা মজা নহয় অলপ আপগ্ৰেড কৰোঁ লেটছ চে তুমি 10 লাখত টাটা পাঞ্চ ল'লা টাটা পাঞ্চ চলালা ইঞ্জিনটো ইমান ভাল নহয় তোমাৰ ভাল নালাগিল চ' তুমি ভাবিলা যে নাই মই এটা ফাংকি আৰু ড্ৰাইভ মানে ফান টু ড্ৰাইভ গাড়ী এখন লওঁ লেটছ চে তুমি 15 লাখত গৈ লেটছ চে তুমি ক'লা যে কিয়া চেল্টছখন ল'ম 15 লাখত মই কিয়া চেল্টছখন ল'ম চ' মোৰ তাত 10 লাখৰ যিটো গাড়ী আছে চ' নেচাৰেলি আমি কি ভাবোঁ যে 2 বছৰ 3 বছৰ মই ইউজ কৰিলোঁ চ' মই 10 লাখটো মই নাপাওঁ মই তাক 6 বা 7 লাখত বিক্ৰী কৰিব লাগিব চ' লেটছ চে তুমি 10 লাখৰ গাড়ীখন 7 লাখত বিক্ৰী কৰিলা সেই 3 লাখ তুমি যে নিজে কাটি দিলা সেই ক্ষয় যোৱা বস্তুটোৰ কাৰণে তুমি যে কাটি দিলা 3 লাখ সেই 3 লাখটো একচুৱেলি তোমাৰ ডেপ্ৰিচিয়েশ্যন হয় ঠিক আছে তাৰ ইংৰাজী শব্দটো হ'ল ডেপ্ৰিচিয়েশ্যন আমি বুজি পাওঁ যে ইউজ কৰা বস্তু এটা অৰিজিনেল প্ৰাইচ কোনে দিব সেই যিটো ফেন'মেননটো হয় সেইটোকে ডেপ্ৰিচিয়েশ্যন বুলি কয় শব্দটো শুনিবলৈ নতুন লাগিব পাৰে বস্তুটো আমি আগৰ পৰাই জানো ঠিক আছে চ' তুমি 7 লাখত বিক্ৰী কৰি 8 লাখ নিজৰ পইচা জমা কৰি কিয়া চেল্টছখন ল'লা চ' সেই ডেপ্ৰিচিয়েশ্যন চ' নেট নেশ্যনেল প্ৰডাক্ট এইটো আছিলে তোমাৰ গ্ৰছ নেশ্যনেল প্ৰডাক্ট ঠিক আছে দিছ ইজ গ্ৰছৰ পৰা আমি যদি ডেপ্ৰিচিয়েশ্যন ক্ষয় যোৱা বস্তু যদি আমি মাইনাছ কৰি দিওঁ তেতিয়া আমি নেট নেশ্যনেল প্ৰডাক্ট পাম আজি তোমাৰ যেতিয়া চাকৰি লাগিব তুমি চাবা তোমাৰ একফালে থাকে গ্ৰছ চেলেৰি নেক্সট তোমাৰ ফালে থাকে নেট ইন হেণ্ড বা ইন হেণ্ড চেলেৰি বুলি কয় বা নেট চেলেৰি বুলিও কয় তো তোমাৰ গ্ৰছ চেলেৰিৰ পৰা লেটছে তুমি যে চৰকাৰী কোৱাৰ্টাৰ লোৱা তোমাৰ HR কাটিব তোমাৰ লাইচেঞ্চ ফি এটা কাটিব তোমাৰ এটা গ্ৰুপ ইঞ্চুৰেঞ্চ থাকে তাৰ ভেলিউ কাটিব চ' কাটি কৰি তোমাৰ লেটছে কিবা এটা তুমি চেলেৰি পাবা হাতত চ' ডেট ইজ ইন হেণ্ড তেনেকৈ সদায় মনত কৰিবা গ্ৰছৰ পৰা তুমি যে নেটত আহিব লাগে কিবা এটা মাইনাছ কৰিব লাগিব চ' GNP আৰু NNP ক্ষেত্ৰত যে মাইনাছ কৰিব লাগে ডেট ইজ ক্ষয় যোৱা বস্তু ডেট ইজ ডেপ্ৰিচিয়েশ্যন চ' NNP আৰু GNP ৰিলেশ্যনটো হ'ল NNP is equal to GNP minus depreciation net national product যে আমাৰ ইউজেবল নেশ্যনেল প্ৰডাক্ট কিমান হ'ল ক্ষয় যোৱা বস্তুখিনি আঁতৰাই দিব লাগিব তেতিয়া আমি গম পালোঁ যে আমাৰ নেট আমাৰ হাতত কিমান আহি আছে ইউজেবল বস্তু চ' আৰু এটা কনচেপ্ট হ'ল তোমাৰ গ্ৰছ নেশ্যনেল ইনকাম চ' গ্ৰছ নেশ্যনেল ইনকাম বেচিকেলি একো নহয় ডেট ইজ তোমাৰ GNP হয় গ্ৰছ নেশ্যনেল প্ৰডাক্ট ইজ গ্ৰছ নেশ্যনেল ইনকাম যে আমি এটা বছৰত ইনকাম কিমান কৰিলোঁ so that is your GNP gross national product beleg ekku noy so that is the total domestic and foreign income earned by the country's residents and businesses plus net taxes and subsidies from abroad thik ase acha aru duta topic concept bujibo laga ase eta hol market price eta hol factor cost tunu ki bostu simple eta example ra akbaru factors of production ai prothome bujibo libo আজি ভাবা তুমি এটা পেন্সিল বনাব বিচাৰি আছা ঠিক আছে পেন্সিল এটা বনাবৰ কাৰণে তোমাৰ তাত লাগিব প্ৰথমে ল্যান্ড ইয়াতে ল্যান্ড মানে অকল মাটিৰ কথা নকওঁ ইয়াতে ল্যান্ড মানে সকলো নেচাৰেল ৰিসোৰ্সেস তুমি ইউজ কৰি আছা সো তোমাৰ ক্ষেত্ৰত তুমি কি ইউজ কৰি আছা লেটস সে তুমি কাঠ ইউজ কৰিব লাগিল উড প্লাস তোমাৰ গ্ৰাফাইট প্লাস ক্লে যেটোক আমি পেন্সিল লেড বুলি কওঁ ঠিক আছে তাৰপিছত তোমাৰ তাত লাগিল লেবাৰ যেটো তোমাৰ কাম কৰিব কাঠখিনি তোমাৰ পেন্সিলৰ শেপ দিব সো ইয়াতে ফিজিক্যাল হ'ব পাৰে
আৰু মেণ্টেল লেবাৰো হ'ব পাৰে যে আমি কম্পিউটাৰত বহি কাম কৰোঁ, ডেট ইজ ইয়ৰ মেণ্টেল লেবাৰ প্লাছ কেপিটেল কি লাগিব তোমাৰ টুলছ লাগিলে, ঠিক আছে, বা কম্পিউটাৰত যে ডিজাইন কৰিছে কম্পিউটাৰ এইডেড ডিজাইন ছফ্টৱেৰ লাগিলে, চ' এইখিনি তোমাৰ হ'ল কেপিটেল। তাৰপিছত আণ্টাৰপ্ৰেনাৰশ্বিপ মানে তুমি পেঞ্চিল এটা কেনেকুৱা হ'ব লাগে কেনেকুৱা হ'ব নালাগে তুমি সেইবিলাক ৰিচাৰ্চ কৰিছা, তুমি ভাবিছা, তুমি ডিচিশ্যন লৈছা, ঠিক আছে, চ' ডেট ইজ আণ্টাৰপ্ৰেনাৰশ্বিপ। এই 4টা ফেক্টৰ যে আছে দিছ আৰ ন'ন এজ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন। আৰু এই 4টা ফেক্টৰ ফাণ্ড কৰিবৰ কাৰণে যিখিনি পইচা লাগে ডেট ইজ ইয়ৰ ন'ন এজ ফেক্টৰ কষ্ট। চ' ফেক্টৰ কষ্টটো হ'ল তোমাৰ গভৰ্ণমেণ্টক তুমি কোনো টেক্স দিয়া নাই, গভৰ্ণমেণ্টে তোমাক একো ছাবচিডি দিয়া নাই, সেইবিলাক যদি বাদ দি এটা কোম্পানীত চাওঁ যে এটা কোম্পানীয়ে এটা বস্তু বনাবৰ কাৰণে বা তেওঁ চলিবৰ কাৰণে কিমান খৰচা কৰি আছে, জাষ্ট ডেট প্ৰাইচ, একদম প্ৰাইচটো যদি চাওঁ সেইটো হ'ল তোমাৰ ফেক্টৰ কষ্ট। এই 4টা ফেক্টৰ্ছ অফ প্ৰডাকশ্যনত যিটো খৰচা হয় ডেট ইজ আ ফেক্টৰ কষ্ট, ঠিক আছে। চ' এইটো সৰু এক্সাম্পল তুমি বুজি পাইছা যে ফেক্টৰ কষ্ট কি হয়। এতিয়া মাৰ্কেট প্ৰাইচ কি হয়। ফেক্টৰ কষ্টত আমি টেক্স ভৰাই দিওঁ, ডেট ইজ ইনডাইৰেক্ট টেক্স, যিটো তোমাৰ GST বৰ্তমান, মাইনাছ ছাবচিডি, গভৰ্ণমেণ্টে যদি মোক কিবা ছাবচিডি দিছে বা তোমাক ছাবচিডি দিছে তুমি অভিয়াছলি এইটো মাইনাছ কৰিবা, সেইটো তুমি আৰু পইচা কাকো দিব নালাগে, গভৰ্ণমেণ্টে এৰি দিছে সেইটো পইচা তোমাৰ অলৰেডি। চ' তুমি সেইটো পইচাটো কনজিউমাৰক তুমি ঠেলি নিদিয়া, কনজিউমাৰক কি ঠেলি দিবা, তোমাৰ যিটো ফেক্টৰ কষ্ট, তোমাৰ কষ্ট বনাবৰ কাৰণে যিটো খৰচা হৈছে, ইয়ৰ ফেক্টৰ কষ্ট প্লাছ ইনডিৰেক্ট টেক্স। অভিয়াছলি তুমি টেক্সটো নিজৰ পকেটৰ পৰা নিদিয়া, তোমাৰ প্ৰফিট কমি যাব। চ' GST যিটো আছে তুমি GST যোগ কৰি আৰু ছাবচিডি, গভৰ্ণমেণ্টে যিটো পইচা এৰি দিছে তুমি সেই পইচাটো এৰি দিলা, সেইটো যেতিয়া প্লাছ কৰিবা তেতিয়া তোমাৰ আহে মাৰ্কেট প্ৰাইচ। চ' মাৰ্কেট প্ৰাইচ ইজ বেচিকেলি নাথিং তোমাৰ ফেক্টৰ কষ্ট মানে কি, লেণ্ড, লেবাৰ, কেপিটেল এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপত খৰচা হোৱা পইচা যিটো আছে তাক ফেক্টৰ কষ্ট বুলি কোৱা হয়। সেই ফেক্টৰ কষ্ট প্লাছ গভৰ্ণমেণ্টে যিটো টেক্স লগাই আছে GST, প্লাছ গভৰ্ণমেণ্টে যিটো পইচা এৰি দিছে মোৰ পৰা অলৰেডি, চ' সেইটো মই কনজিউমাৰক ঠেলি নিদিওঁ, ঠিক আছে। চ' সেইটো মাইনাছ কৰি যিটো পইচা আহে ডেট ইজ আৱাৰ মাৰ্কেট প্ৰাইচ। এই দুটা ক'ড ইউজ কৰে আমি আগত চাম, বাট তোমালোকে এই দুটা বস্তু বুজি পোৱাটো দৰকাৰ, ফেক্টৰ কষ্ট কি হয় আৰু মাৰ্কেট প্ৰাইচ কি হয়। মাৰ্কেট প্ৰাইচত সদায় ফেক্টৰ কষ্টৰ তুলনাত তোমাৰ GST থাকিব আৰু ছাবচিডি নাথাকে। চ' মাৰ্কেট প্ৰাইচ ইজ দ্য ফাইনেল প্ৰাইচ কনজিউমাৰ্ছ পে ইনক্লুডিং ডিৰেক্ট টেক্সেছ এণ্ড এক্সক্লুডিং ছাবচিডিজ, ঠিক আছে। ফেক্টৰ কষ্ট ইট ইজ টোটেল কষ্ট অফ প্ৰডাকশ্যন উইদাউট টেক্সেছ অৰ ছাবচিডিজ। টেক্স আৰু ছাবচিডি বাদ দি যিটো কষ্ট অফ প্ৰডাকশ্যন হৈ আছে তাক আমি ফেক্টৰ কষ্ট বুলি কওঁ। আৰু যিটো মই অলপ আগত বুজালোঁ মাৰ্কেট প্ৰাইচ ইজ ফেক্টৰ কষ্ট প্লাছ তোমাৰ GST ইনডিৰেক্ট টেক্সেছ আৰু যিটো পইচা চৰকাৰে অলৰেডি তোমাক মাফ কৰি দিছে ছাবচিডি, সেইটো মাইনাছ কৰি তোমাৰ মাৰ্কেট প্ৰাইচ ওলায়। এইটো ক'ত ইউজ হয়, তোমাৰ একচুৱেলি GDP বা GNP যেতিয়া কেলকুলেট কৰে তেতিয়া এবাৰ ফেক্টৰ কষ্টত কেলকুলেট কৰে আৰু GNP এট মাৰ্কেট প্ৰাইচতো কেলকুলেট কৰে। কিয় কৰে আমি আগত চাম, ঠিক আছে। চ' কি ডিফাৰেঞ্চেছ কি হয়, ফেক্টৰ কষ্টক তোমাৰ ইনপুট কষ্ট বুলি কোৱা হয়। তুমি কেতিয়াবা চা পেপাৰত আহে যে বস্তুৰ দাম বাঢ়িছে বিকজ অফ ৰাইজিং ইনপুট কষ্ট। চ' তোমাৰ ইনপুট কষ্ট ইজ নাথিং বাট বেচিকেলি ফেক্টৰ কষ্ট। সেই 4টা যিটা ফেক্টৰ আছে যিকোনো এটা কোম্পানী বা তোমাৰ এটা ফেক্টৰী ৰান কৰাৰ কাৰণে যিকেইটা 4টা বস্তু মেইন বস্তু লাগে তাৰ বস্তুৰ দাম বাঢ়ি যোৱাৰ কাৰণে ফাইনেল প্ৰডাক্টৰ দাম বাঢ়ি গৈছে। চ' যেতিয়া হয়তো শুনা কেতিয়াবা ইনপুট কষ্ট বাঢ়ি যোৱাৰ কাৰণে বস্তুৰ দাম বাঢ়িব, চ' মন কৰিবা সিহঁতে ফেক্টৰ কষ্টৰ কথাটো কৈ আছে। চ' ফেক্টৰ কষ্টক প্ৰডাকশ্যন কষ্ট বুলিও কয় আৰু কষ্ট প্ৰাইচ বুলি কয়, আৰু মাৰ্কেট প্ৰাইচক চেল প্ৰাইচ, ফাইনেল প্ৰাইচ, চেলিং প্ৰাইচ, ঠিক আছে। এই যে মই অলপ আগত ক'লোঁ GDP তোমাৰ এবাৰ ফেক্টৰ কষ্টত কেলকুলেট কৰে আৰু এবাৰ মাৰ্কেট প্ৰাইচত কেলকুলেট কৰে। কিয় ফেক্টৰ কষ্টত এইকাৰণে কেলকুলেট কৰে, বুজিবৰ কাৰণে যে ইনকাম আৰ্ণ বাই প্ৰডাকশ্যন ফেক্টৰ্ছ। টেক্স আৰু ছাবচিডি যদি বাদ দি দিওঁ তাৰপিছত আমি বুজিবলৈ চেষ্টা কৰোঁ যে কোম্পানী কিমান প্ৰফিটেবল হয় বা সেই বিজনেছটো কিমান প্ৰফিটেবল হয়, সেইটো বাট GDPৰ ক্ষেত্ৰত যদি চোৱা তেতিয়াহ'লে দেশৰ তোমাৰ যিটো ফাইনেল গুডছৰ যিটো প্লাছ আছে, তোমাৰ টেক্সেছ আৰু ছাবচিডি কিমান সেই বস্তুটোক আপ ডাউন কৰি আছে, সেইটো যদি আমি ডিষ্টৰ্শ্যন, ইংলিছত ডিষ্টৰ্শ্যন বুলি ক'ব, যে
বেছি ইনকাম টেক্স বেচিকেলি তোমাৰ বেছি ইনডিৰেক্ট টেক্স হ'লে বা ছাবচিডি বহুত বেছিকৈ দিলে তোমাৰ ফেক্টৰ কষ্টটো আপ ডাউন কৰিব পাৰি. আজি তুমি যদি চোৱা ইনডিৰেক্ট টেক্সেছ বেছি বঢ়াই দিয়ে তোমাৰ মাৰ্কেট প্ৰাইচ বাঢ়ি যাব ফেক্টৰ কষ্টৰ তুলনাত. লেটছ তোমাৰ ফেক্টৰ কষ্ট 80 rupees হয়, ইনডিৰেক্ট টেক্সেছ লেটছ 100 rupees কৰি দিয়ে আৰু ছাবচিডি 0 হয়, তোমাৰ মাৰ্কেট প্ৰাইচ 80ৰ পৰা গৈ 180 পাই যায়. চ' গভৰ্ণমেণ্টে সেইটো বস্তু চায় যে আমি ইনডিৰেক্ট টেক্সেছ বঢ়াই দিয়াৰ কাৰণে কেতিয়াবা হয়তো GDP বেছিটো দেখা নাই, ঠিক আছে. বা তুমি যদি ইনডিৰেক্ট টেক্সেছ 0 কৰি দিয়া আৰু ছাবচিডি যদি 100 কৰি দিয়া আৰু 80 rupees দিয়ে মাৰ্কেট প্ৰাইচ -20 হৈ গ'ল. য'ত ফেক্টৰ কষ্ট 80 হয় আৰু ছাবচিডি দিয়াৰ কাৰণে -20 হৈ গ'ল ফাইনেল প্ৰাইচ. তো তাৰমানে কি হ'ল গভৰ্ণমেণ্টে বহুত বেছি ছাবচিডি দি আছে. ইমান ছাবচিডি দিয়া দৰকাৰ নাই. যেতিয়া বস্তুৰ দাম 80 rupees হয় গভৰ্ণমেণ্টে ছাবচিডি দি তাক -20 কৰাৰ কোনো দৰকাৰ নাই. চ' সেই বস্তুটো চাবলৈ GDP at ফেক্টৰ কষ্ট আৰু মাৰ্কেট প্ৰাইচ দুটা চায়. দেট ইজ দ্য টোটেল এক্সপেণ্ডিচাৰ গুডছ এণ্ড ছাৰ্ভিচেছ ইনক্লুডিং টেক্সেছ. যে টেক্স হয়তো বেছিটো হোৱা নাই বা ছাবচিডি আমি বেছিটো কৰা নাই বা ছাবচিডি কমটো হোৱা নাই বা ইনকাম টেক্স ইনডিৰেক্ট টেক্স কমটো হোৱা নাই, সেইটো চাবলৈ কাৰণে আমি GDP at ফেক্টৰ কষ্ট আৰু এট মাৰ্কেট প্ৰাইচো চাম. আৰু এটা মই এক্সাম্পল ক'ম অলপ দেৰি নেক্সট শ্লাইডত মই ক'ম যে এই ইনডিৰেক্ট টেক্সেছ আৰু ছাবচিডি ৰিলেশ্যন কি হয়, যে কিয় এই দুটা ফেক্টৰ কষ্টটো চায় আৰু মাৰ্কেট প্ৰাইচতো চায়. মই নেক্সট শ্লাইডত এইটো বুজাই আছোঁ, ঠিক আছে. ইয়াতে কৈ দিয়া হৈছে when indirect taxes are higher than subsidies, যদি ইনডিৰেক্ট টেক্সেছ বেছি হৈ যায় ছাবচিডিৰ তুলনাত, এইটো যদি প্লাছ বেছি হৈ যায় এইটো যদি মাইনাছ কম হৈ যায়, দেন দ্য মাৰ্কেট প্ৰাইচ উইল বি হায়াৰ দেন দ্য ফেক্টৰ কষ্ট. যিটো মই ক'লোঁ ফেক্টৰ কষ্ট যদি 80 rupees হয়, তুমি ইনডিৰেক্ট টেক্সেছ যদি 100 টকা কৰি দিয়া তুমি আৰু ছাবচিডি তুমি যদি লেটছে 50 rupees কৰি দিয়া, তেতিয়াহ'লে তোমাৰ এইটো প্ৰাইচ কিমান হৈ যাব 130 rupees মাৰ্কেট প্ৰাইচ. চ' 180 ঠাইত তুমি 130 প্ৰাইচ পে' কৰিব লাগিব মাৰ্কেট প্ৰাইচত. চ' when indirect taxes are higher than subsidies, market price will be higher than the factor cost. ঠিক আছে, এইটো যিটো ৰিলেশ্যন বুজিব পাৰিছে চাগে. আচ্ছা, এইটো যিটো ক'লোঁ GDP at factor cost আৰু GDP at market price. তোমাৰ লেটছে কোনোবা চৰকাৰে GDP ডাঙৰ দেখাব বিচাৰিলে সিহঁতে কি কৰিব পাৰে, ইনডিৰেক্ট টেক্স বা GST বঢ়াই দিব পাৰে. GST যদি বঢ়াই দিয়ে তেতিয়াহ'লে তোমাৰ মাৰ্কেট প্ৰাইচত ফেক্টৰ কষ্টৰ লগত প্লাছ হৈ আহিব GST. চ' তোমাৰ GDP 4 trillion পৰা লেটছে $8 trillion ইকনমি দেখা হ'ল, যে বহুত ডাঙৰ ফিল হৈছে. কিন্তু তোমাৰ একচুৱেলি GDPটো ইমান ডাঙৰ হৈছেনে? নহয়. তোমাৰ ফেক্টৰ কষ্টৰ লগত GST বঢ়াই দিয়াৰ কাৰণে তোমাৰ GDPটো বেছি ডাঙৰ দেখা হ'ল. চ' এজন ইকনমিষ্টে কি চাব যে মই GSTটো মাইনাছ কৰি দিওঁ, মই GDP at ফেক্টৰ কষ্ট চাওঁচোন কিমান তেওঁলোকৰ ডাঙৰ ইকনমি হয়. চ' তেতিয়া গম পালা যে আচ্ছা GDP at ফেক্টৰ কষ্ট $4 trillion হয়. 8 trillion যিটো +4 যে আহিলে ডেট ইজ বিকজ অফ হায়াৰ GSTs. চ' সেইকাৰণে GDP at ফেক্টৰ কষ্টটো চাব আৰু GDP at মাৰ্কেট প্ৰাইচো চায়, জাষ্ট টু ন' যে তোমাৰ ছাবচিডি দি কমাইতো ৰখা নাই বা GST বঢ়াই তোমাৰ GDPটো ডাঙৰটো দেখুওৱা নাই, যে এটা ফল্ছ ছিগনেল নাহে, ঠিক আছে. চ' তোমাৰ নেট নেশ্যনেল প্ৰডাক্ট যিটো হ'ল GNP মাইনাছ ডেপ্ৰিচিয়েশ্যন আমি পাইছিলোঁ যে ডেট ইজ এট ফেক্টৰ কষ্ট উইদাউট টেক্সেছ এণ্ড ছাবচিডিজ. যদি আমি বেচিক কষ্টত তুমি GNP চাওঁ, ডেট ইজ ইয়ৰ নেশ্যনেল ইনকাম অফ ইণ্ডিয়া. চ' তোমাৰ যদি সোধে নেশ্যনেল ইনকাম অফ ইণ্ডিয়া কি হয়, বেচিকেলি NNP এট ফেক্টৰ কষ্ট. আচ্ছা, আৰু এটা ইণ্টাৰেষ্টিং হ'ল পাৰ কেপিটা ইনকাম. এইটো আমি কি বুজাওঁ পাৰ কেপিটা ইনকামৰ কাৰণে? পাৰ কেপিটা ইনকাম মানে কি হয়? পাৰ কেপিটা ইনকাম তোমাৰ হ'ল আজি যদি ভাৰতৰ GDP হ'ল $4 trillion US dollars হয় আৰু ভাৰতৰ যদি তোমাৰ পপুলেশ্যন 140 crore হয়, চ' পাৰ কেপিটা হ'ব তোমাৰ এৰাউণ্ড 2,68,000 rupeesত, ঠিক আছে. 4 trillion ডিভাইডেড বাই 140 crore. চ' পাৰ কেপিটা হিচাপত সকলো মানুহৰ ভাৰতীয়ৰ আজিৰ দিনত সকলো ভাৰতীয়ৰ হাতত বছৰে 3 লাখ টকা আহে তেওঁৰ হাতত. চ' অভিয়াছলি সেইটো তুমি পচিবল নহয় বা আমি দেখাটো নাপাওঁ যে সকলোৰ হাতত 3 লাখ টকা বছৰত আহি আছে. চ' পাৰ কেপিটা ইনকাম এইকাৰণে হিচাপ কৰে. চ' পাৰ কেপিটা যোৱাৰ আগত কথাটো কৈ দিওঁ, কণ্টিনিউ কৰোঁ
যে সকলোৰ হাতত 3 লাখটোতো মই দেখা নাপাওঁ পইচা, বা তুমিও হয়তো দেখা পোৱা নাই কাৰো হাতত তেনেকুৱা যে সকলোৱে একেই 3 লাখ টকা ইনকাম কৰি আছে। অবভিয়াছলি তোমাৰ এখন দেশত টেলেণ্ট, তোমাৰ হাতত কিমান ৰিচোৰ্চেছ আছে, তোমাৰ যোগাৰ কিমান, বা তুমি কোন শ্ৰেণী, ইকনমিক শ্ৰেণীত তুমি আছা ছ'চাইটিৰ, চ' সেইবিলাকো ইনফ্লুৱেঞ্চ কৰে তোমাৰ হাতত কিমান পইচা আছে আৰু কিমান পইচা নাই। চ' বাট নৰ্মেলি এজন ইকনমিষ্টে যেতিয়া চায়, তেওঁ চাব বিচাৰে যে এটা ইকনমিত কিমান মানুহৰ হাতত পইচা আছে বা মানুহৰ হাতত কিমান পইচা আছে। আজিৰ দিনত যদি হিচাপ কৰে, এজন ভাৰতীয়ৰ হাতত বছৰে 3 লাখ টকা থাকে। সেই তুলনাত তুমি যদি চোৱা বাংলাদেশী এজনৰ হাতত বেছি পইচা থাকে, বিকজ বাংলাদেশ তোমাৰ এটা সৰু ইকনমি, মানে ইমান পপুলেশ্যন নাই, কিন্তু তাৰ যিটো তোমাৰ ইকনমি হয় GDP ৱাইজ অলপ ডাঙৰ হয়। চ' সেইকাৰণে আজি বাংলাদেশৰ মানে মানুহৰ হাতত থিয়ৰিটিকেলি যদি চোৱা বেছি পইচা আছে কম্পেয়াৰ্ড টু এজন ইণ্ডিয়ানৰ হাতত। চ' পাৰ কেপিটা ইনকাম ইজ বেচিকেলি ইয়ৰ NNP, নেট নেশ্যনেল প্ৰডাক্ট ডিভাইডেড বাই পপুলেশ্যন। ঠিক আছে? চ' নেট পাৰ কেপিটা ইনকাম মানে হ'ল প্ৰতিটো মানুহৰ হাতত কিমান টকা আছে। চ' আজিৰ দিনত যদি চোৱা 2,68,000 মান বছৰীয়া ইনকাম সকলো ইণ্ডিয়ানছৰ হয়। চ' দেট ইজ পাৰ কেপিটা ইনকাম। আচ্ছা, আৰু এটা হ'ল গ্ৰছ নেশ্যনেল ইনকাম। বেচিকেলি OECD এটা তোমাৰ গ্ৰুপ হয়, তোমাৰ সকলো হাই ইনকাম কৰা কাণ্ট্ৰিৰ, মানে তোমাৰ 61 কাণ্ট্ৰি 1961ত তোমাৰ এটা গ্ৰুপ ফৰ্ম হৈছিলে, য'ত তোমাৰ US, জাৰ্মানী, জাপান দৰে কাণ্ট্ৰিজ আছে। সিহঁতে বহি এই ডেফিনেশ্যনটো ওলাইছিলে, ডেট ইজ গ্ৰছ নেশ্যনেল ইনকাম। ঠিক আছে? সিহঁতে হিচাপ কৰিব বিচাৰিছিলে যে এটা কাণ্ট্ৰিৰ গ্ৰছ নেশ্যনেল ইনকাম কিমান হয়। চ' ডেট ইজ বেচিকেলি ইয়ৰ GDP প্লাছ নেট ৰিচিপ্টছ ফ্ৰম এব্ৰড। নেট ৰিচিপ্ট মানে ইণ্ডিয়াত কাম কৰা ফৰেন নেশ্যনেল পৰা ভাৰতীয় ফৰেনত কাম কৰা মানুহ যিটো পইচা আছে সেইটো প্লাছ মাইনাছ কৰি, চ' ডেট ইজ নেট ৰিচিপ্টছ ফ্ৰম এব্ৰড প্লাছ নেট টেক্সেছ এণ্ড ছাবচিডিজ ৰিচিভেবল ফ্ৰম এব্ৰড। বাহিৰৰ পৰা কিবা যদি টেক্সেছ বা ছাবচিডিজ পাবলগীয়া আছে সেইটো প্লাছ কৰি দিলে, চ' ডেট কামছ ইয়ৰ গ্ৰছ নেশ্যনেল ইনকাম। সেইটো এটা ডেফিনেশ্যন OECD এটা গ্ৰুপ হয়, সিহঁতে দিছিলে। OECD ফুল ফৰ্ম হ'ল অৰ্গেনাইজেশ্যন ফৰ ইকনমিক ডেভেলপমেণ্ট। ঠিক আছে? চ' সেই গ্ৰুপটোৱে তোমাৰ এটা নতুন ডেফিনেশ্যন হ'লে GNI, তাৰ ফৰ্মুলা হ'ল GDP মাইনাছ তোমাৰ ইণ্ডিয়াত ফৰেন মানুহ যিটো কাম কৰি আছে তাৰ পইচা যিটো ইনকাম হ'ল, প্লাছ ইণ্ডিয়াৰ মানুহ ফৰেন এজনৰ যিটো পইচা ইনকাম কৰি আছে, প্লাছ টেক্স বা ছাবচিডিজ যিখিনি বাহিৰৰ পৰা আহিব লগা আছে ইণ্ডিয়াত। চ' ডেট ইজ গ্ৰছ নেশ্যনেল ইনকাম। চ' গ্ৰছ নেশ্যনেল ইনকাম এইকাৰণে চায় যে এটা কাণ্ট্ৰিত কিমান পইচা ইনকাম হৈ আছে চাবৰ কাৰণে, যে সেই কাণ্ট্ৰিটো কিমান ধনী হয়, কিমান দুখীয়া হয়। আচ্ছা, এতিয়া হ'ল নেশ্যনেল ডিছপ'জেবল ইনকাম। নেশ্যনেল ডিছপ'জেবল ইনকাম বেচিকেলি তোমাৰ যদি সহজে বুজিব বিচাৰা, এটা নেশ্যনৰ হাতত তোমাৰ খৰচা কৰিব পৰা ইনকাম কিমান আছে বা পইচা কিমান আছে। ঠিক আছে? চ' তাৰ ফৰ্মুলাটো হ'ল নেট নেশ্যনেল প্ৰডাক্ট প্লাছ আদাৰ কাৰেণ্ট ট্ৰান্সফাৰ্ছ মানে ৰেষ্ট অফ দ্য ৱৰ্ল্ড। তোমাৰ মিডল ইষ্টত বহুত মানুহ আছে ইণ্ডিয়ানছ, চ' সিহঁতে যিখিনি পইচা পঠায়, প্লাছ আমাৰ ভাৰতীয় মানুহ গোটেই পৃথিৱীত য'ত কাম কৰিছে চব প্লাছ কৰি যদি আমি দিওঁ, তেতিয়াহ'লে আমি গম পাম আজি ভাৰত দেশত খৰচা কৰিব পৰা ইনকাম কিমান আছে। চ' ডেট ইজ নেশ্যনেল ডিছপ'জেবল ইনকাম। চ' সেনেকুৱাই তোমাৰ পাৰ্চনেল ডিছপ'জেবল ইনকাম কি হয় এইটো বুজিবলৈতো বেছি সহজ হ'ব। তোমাৰ যিটো ইনকাম মাইনাছ তোমাৰ যিমান পে'মেণ্ট কৰিব লগা আছে, সেইখিনি গোটেই পে'মেণ্ট খৰচা কৰি উঠি তোমাৰ হাতত যিটো পইচা থাকিলে, ডেট ইজ পাৰ্চনেল ডিছপ'জেবল ইনকাম।